কপিলী নদীৰ পাৰত আতংকময় পৰিৱেশ সম্পূৰ্ণৰূপে ফাট মেলি বহি যায় এটা পৰিয়ালৰ বাসগৃহ দিশহাৰা হৈ পৰিছে কপিলী নদীৰ পাৰৰ ২০টাকৈ পৰিয়াল মৰিগাঁও দক্ষিণ ধৰমতুল কপিলী নদীৰ পাৰত হঠাৎ আতংকময় পৰিৱেশে বিৰাজ কৰিছে কপিলী নদীৰ পাৰত বাস কৰা এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বহি যোৱাৰ লগতে আন বহু কেইবাটাও বাসগৃহৰ মাটি ফাট মেলাত হঠাৎ হুৱা দুৱা লাগে মৰিগাঁও দক্ষিণ ধৰমতুলত মৰিগাঁও দক্ষিণ ধৰমতুল কপিলী নদীৰ পাৰত বাস কৰা ২০টাকৈ পৰিয়াল এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালকেইটাৰ মাজত এতিয়া অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰ লাগিছে জাগিৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই আশ্বাস দিছে যদিও আশ্বস্ত হোৱা নাই ভুক্তভোগী পৰিয়ালকেইটা ঘৰৰ মাটি কপিলী নদীৰে খহাই নিয়াৰ পিছতে এতিয়া গৃহহীন হৈ পৰিছে ভুক্তভোগী পৰিয়ালকেইটা গধূলি ৫টা মানৰ বজাত এই জেগাখিনি তাৰমানে ঘৰ সহ খহি গ'ল পানী ওলাই আছে তলত এতিয়া হেৰি আমাক কি সহায় কৰে এতিয়া আমাৰতো থাকিবলৈও ঠাই নাই কেতিয়াও হোৱা নাই ইয়াত বহুত বানপানী হয় কিন্তু এনেকুৱা হোৱা নাই তাকে ভাবিছো এতিয়া বোলো আমাক চৰকাৰে আমাক কি সহায় কৰে ক'ত থাকিবলৈ দিয়ে আমি তাকে মনোনীত ভাবিছো আমাৰ এখিনি খালি ঠাই অলপমান আছে এখিনি খালি ঠাইখিনি ধৰি লওক হেৰি কৰি দিলে আমাৰ নথৈ আনন্দ হ'ব সেইটোৱে আৰু এই কিমান পৰিয়াল আছিলে ২০ ঘৰ ধৰি লওক ২০ ঘৰ মানুহ আছে সেইটোৱে আৰু বিলখন পুতি আমাক ধুনীয়াকে সুৰক্ষা দিলে আমাৰ সেইটোৱে আৰু ইমান ক'বলগীয়া নাই কপিলীখন বলদা গাঁথনি এই নতুন হাই ৰোডৰ পৰা এইখন ব্ৰিজলৈকে বলদা গাঁথনি দি দিয়ক আৰু বিলকেইখন পুতি দিয়ক দি পেলাই আমাক ৰাস্তাবিলাক ক্লিয়াৰ কৰি দিয়ক তেতিয়া আমাক সুৰক্ষিত হৈ যাব এইটো কিহৰ কাৰণে বালিমহৰ কাৰণে হৈছে কাৰণ আজি প্ৰায় এইখিনিৰ পৰা আমাৰ এই নদী দলঙৰ সিপিনৰ পৰা একদম উঠাই একেবাৰে আহত গুৰিলৈকে বছৰে বছৰে বালিবিলাক উঠাই থাকে তেতিয়া আমাৰ জেগাবিলাকতো খহি খহি গৈয়ে থাকিব ন আমি বাৰে বাৰে ইমান কওঁ আৰু তাৰ ভিতৰত যোৱা বছৰ আমাৰ এইখিনিত থকা বালিমহৰ কেইটা কপিলী সিটো পাৰে ব্ৰিজখনৰ সিটো পাৰে যিকেইটা বালিমহৰ আছিলে সেইকেইটা বন্ধ কৰিলে আমাৰ এইটো চাইডত পোৱা মানুহখিনি আমাৰ বন্ধ কৰিলে এতিয়া এইখিনিত বালিমহৰ নাই এতিয়া এই আহতগুৰি এইখিনি লালুংঘাট বুলি কয় এতিয়া সেইখিনিত বালিমহৰ কেইটামান বহিছে বুলি আমি গম পাইছো সেইকেইটা মহৰ আঁতৰাই দিয়ক এইটো ঘটনা হৈছে কাৰণ আগতে আমাৰ এইডোখৰ কপিলীখনত আমি খোজকাঢ়ি লৈ দি ফুৰিব পাৰো বালি পৰে সৰুৰ পৰা আমি ডাঙৰ হৈছো ইয়াতে বালি যেতিয়া পৰে আমি ল'ৰা ছোৱালীবোৰেও গা ধুৱে বাৰিষা দিনতো আমাৰ ল'ৰা ছোৱালীবোৰে হেৰিত নধুৱে কপিলীতো গা নধুৱে এইকেইটা খৰাং দিনত যেতিয়া বালি পৰিব তেতিয়া আমি চবেই গা ধুওঁ কাপোৰ কানি ধুওঁ এতিয়া বালি কোনো পৰ্যায় নপৰাই হৈছে কাৰণ বালি মহৰ বদলকে যেতিয়া আগত উঠাই দিব তেতিয়া আমাৰ কপিলীখন দ হৈ গৈ থাকিব আৰু বিলৰ পানীবিলাক টানি থকা অৱস্থাত আজি মানে আমাৰ ঘৰ বাৰী নষ্ট হ'বলগীয়া হৈছে আমি এতিয়া ইমান ধুনীয়া মৰমৰ ঘৰ বাৰী এৰি থৈ আমি বেলেগলৈ যাবলৈ বাধ্যতা হৈছো এতিয়া আমি মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24